স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ'লৈ আৰু আহিছোঁ পথাৰ চাবৰ কাৰণে। এইকেইদিন যিহেতু পূৰা ৰ'দ দি দিলে, বৰষুণ মানে বানপানীৰ পিছত আৰু পূৰা ৰ'দে পূৰা চেপি পেলাইছে আৰু পথাৰ মানে যিবোৰ জেগাত বানপানী হৈ গৈছিলে, পথাৰবোৰ বুৰি গৈছিলে, মানে গোটেইবোৰ এতিয়া চেপেটা হৈ পৰি আছে। তাকে অকণমান চাবলৈ আহিছোঁ পথাৰত। এইবোৰ চাওকচোন, ৰোৱাবোৰ পথাৰ গোটেই ৰোৱা অৱস্থাই বেয়া হৈ আছে। ক'ৰবাত উঠিছে আৰু লাহেকৈ এইবোৰ অকণমান চাই যাওঁ বুলি আহিলোঁ। এইবোৰ চাওকচোন কেনেকুৱা হৈ আছে। ক'ৰবাততো উঠিছে ধুনীয়াকৈ, মানে এতিয়া ক'ৰবাতহে চেপেটা হৈ পৰি আছে। বৰষুণজাক যদি দি দিয়ে আৰু ভাল হ'ব। যদি বৰষুণ মানে নিদিয়ে মানে দিগদাৰ আছে আৰু এইখিনি ধান মৰিবই। এতিয়াতো আৰু কঠীয়া পাৰি পিনে ৰোৱা সময় নাই। তাকে কি হ'ব দেখা যায়। বৰষুণ আহিব লাগিলে ভাল হ'ব, আৰু বৰষুণ নাহিলে মুঠতে এইবাৰ বহুতৰ ধান বেয়া হ'ব। এইখিনি চাওকচোন, এইকেইটা দুবাৰটো মানে একেবাৰে অৱস্থা বেয়া হৈ আছে। এইখিনি চাওকচোন কেনেকুৱা হৈ আছে। ৰোৱাবোৰ মানে চব চেপেটা। যিহেতু বৰষুণ আহিছে আজিৰ দিনটোত, কি হয় বৰষুণ যাক অলপ টানকৈ লাগিছিলে, টানকৈ দি দিলেতো ভালেই হ'ব পথাৰৰ কাৰণে। চাওকচোন ৰোৱাবোৰ কেনেকুৱা হৈ আছে। ইয়াত দেখিছে এইফালে এইখিনি পথাৰ কেনেকুৱা হৈ আছে চাওকচোন। এইবোৰ এখন পথাৰ চাওকচোন কেনেকুৱা হৈ থাকিলে। এইখিনি এতিয়া আৰু কি হয় ভগৱানে জানে আৰু। চাওকচোন অৱস্থা চাওক পথাৰৰ কেনেকুৱা হৈ আছে। এইবোৰ ক'ৰবাত ওলাইছে, ক'ৰবাত ওলোৱা নাই। আৰু এইবোৰ মানুহ এতিয়াও ৰুই আছে, যাৰ কঠীয়া আছিলে। এইফালে এইবোৰ মানুহবোৰ পথাৰত আছেহি। পথাৰবোৰ চালে মানে বেয়াই লাগে আৰু ইমান কষ্ট কৰি মানুহখিনিয়ে ৰুলে, আৰু এতিয়া যদি এনেকুৱা হয় কি হ'ব। চবেইতো কষ্ট কৰি ৰুইছে। যিহেতু গাঁৱলীয়া মানুহ, চবেই খেতি বাতি কৰিয়ে চলি আছে, আৰু এনেকুৱা যদি হয় কি হ'ব এতিয়া ভগৱানে জানে আৰু। ভাল বতৰ যদি কৰে আৰু এতিয়া বৰষুণ এজাকমান যদি আহি দিয়ে, বোকাবোৰ যদি গুচি যায়, পথাৰ মানে ৰোৱাবোৰ ধুনীয়াকৈ উঠি আহিব। আৰু কি হয় পানী যিহেতু শুকাই গৈছে, আৰু এতিয়া পূৰা মাছ ওলাইছে এইখন জানতে। মানুহবোৰে পূৰা মাছ ধৰিছে। ধৰাখিনিও মই অলপ আপোনালোকক দেখাম বাৰু। মানুহখিনিয়ে পূৰা মাছ ধৰি আছে, ৰ'ব দেখাইছোঁ। এইখিনিও অলপমান বেয়া হৈছে, দেখিছে। এইখিনি বাৰু মানে অলপ ওখ ছাইড কাৰণে এইটো কিনাৰ ছাইডটো পূৰা ঠিকেই হৈ আছে। এইখিনি এইবোৰ মাজলৈ বেয়া হৈছে। এইখিনি হৈছে আমাৰ পথাৰ। এইবোৰ পূৰা ইয়াতো পানী হৈছিলেতো, এইটো পাৰে এইখন মানে জানখনৰ এইটো পাৰে এইখিনি। এইফালৰ পৰা পূৰা পানী সোমাইছিলে, এইটো ছাইডৰ পৰা এনেকৈ পানী সোমাই পূৰা এখন পথাৰত। আৰু এইবোৰ মানুহ এতিয়াও ৰুইয়ে আছে। এয়া দেখিছে মানুহৰ মানে কঠীয়া আছে, এতিয়া আকৌ সিহঁতি ওপৰতে ৰুই দিছে। আৰু মানে যিখিনিও নাই এতিয়া কি হ'ব আৰু। এইখন দলং দেখিছে, দলং এইফালৰ পৰা মানুহ মানে ইপাৰ সিপাৰ হ'বৰ কাৰণে দি লৈছে। আৰু এইখন পথাৰৰ পৰা এইখন পথাৰলৈ অহা। মাছ ধৰিছিলে নেকি? অঁ, আৰু এতিয়া দলংখন পাৰ হৈ লওঁ ৰ'ব। পাৰ হৈ আহি গ'লোঁ। সৰু দলং, পূৰা কুকুৰা পাইছে। এইয়া কুকুৰা চেপিলে নেকি? পানীটো শুকালে যিহেতু চবেই আৰু পথাৰবোৰ চাব আহিছে কেনেকুৱানো হৈ আছে ধানবোৰ। এতিয়া মানে চবেই পথাৰলৈ আহিছে, আৰু সদায় আহি আছে। এতিয়াও ঢেৰ মানুহ লগ পালোঁ পথাৰলৈ অহা। চবেই চাইছেহি নিজৰ পথাৰখিনি কেনেকুৱা হৈ আছে ধান। চবেই কৈছে আৰু এইবাৰ যদি বৰষুণ আৰু এজাকমান দি দিয়ে তেতিয়া ধানবোৰ ভাল হ'ব, আৰু যদি নিদিয়ে আৰু য'ত বেয়া হৈ আছে মানে গোটেইখিনি আৰু ধান চেপেটা হৈ অৱস্থাই বেয়া হ'ব। এইখন পথাৰে মই বানপানী টাইমত ভিডিঅ' বনাইছিলোঁ, তেতিয়া কেনেকুৱা হৈছিলে চাব। আৰু এতিয়া এনেকুৱা পথাৰ মানে বানপানী হ'লে কেনেকুৱা হয় চাব, দেখাই আছোঁ। এইকেইজনীয়ে যায় মাছ ধৰিবলৈ হেনো দেই।
এয়া এজনী আৰু এইটো খালৈ লৈ আহিছে দেই। এইটো এইকেইটা কি মাছ ধৰিব মাহঁতে মাছ ধৰি আছে, মাছ ধৰিবলৈ যায় শুনে। কি মাছ ধৰিবি তহঁতকে ধৰি থৈ দিব। ডাঙৰ ডাঙৰ বৰালি আছে তাত, বৰালি মাছে তহঁতকে ধৰিব। কি কৰিবি এইখন পথাৰে মানে পানী হ'লে কেনেকুৱা হয় দেখাই আছোঁ ৰ'ব। মই আগতে ইয়াৰ পৰাই এটা ভিডিঅ' কৰিছিলোঁ, ক্লিপ এটা লৈছিলোঁ। এইখন পথাৰে দেখাই আছোঁ পানী হ'লে কেনেকুৱা হয়। ইমান ডাঙৰ পথাৰখন চাওকচোন, গোটেই একদম সাগৰ হৈ আছে। অকল এইটো ছাইডহে অলপমান ওলাই আছে আৰু এইফালে এইখিনি অকল অলপমান ওলাই আছে। বাকীখিনি চাওকচোন কেনেকুৱা হৈ আছে, একদম পানী আৰু পানী। ইয়াত আহিছে।